মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 6 আৰু পাঠটোৰ নাম হৈছে কি যোগ। এই পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। তোমালোকে কিতাপৰ পেজ নম্বৰ 54 উলিয়াই ল'বা। কি কৈছে ইয়াত? মণিৰ ঠাইত সংখ্যা বহুৱাই সংখ্যা ৰেখা গঠন কৰ আহা। এইবোৰ হৈছে কি? এইবোৰ হৈছে মণি। এইখন হৈছে মণিমালা। মানে মণিৰ তলে তলে কি লিখিছে? 1 2 3 4 এনেকৈ সংখ্যাবোৰ লিখিছে। আৰু এইটো হৈছে কি? এইটো হৈছে সংখ্যা ৰেখা। এতিয়া কি কৈছে? সংখ্যা ৰেখাৰ সহায়ত যোগ কৰ আহা। এতিয়া আমি সংখ্যা ৰেখা ব্যৱহাৰ কৰি কি কৰিম? যোগ কৰিম। তোমালোকে প্ৰথমে ইয়াত চোৱা। ইয়াত কি আছে? 1 10 8 18। 18ৰ পৰা আৰম্ভ হৈছে 10 ঘৰ আগুৱাই গৈছে। ক'ত পালে? 28। 28ৰ পৰা আৰু 1 ঘৰ আগুৱাই গৈছে। ক'ত পালে? 29। তেনেহ'লে কিমান হ'ল? 10 যোগ 1 কিমান হয়? 11। 18 যোগ 11। এইটোক আমি এনেকৈও লিখিব পাৰোঁ। 18ৰ পৰা প্ৰথমে 10 ঘৰ আগুৱাই গৈছে। ইয়াত 18 যোগ 10, তাৰপিছত আৰু 1 ঘৰ আগুৱাই গৈছে যোগ 1, মানে 18 যোগ 11। এইটোক আমি এনেকৈও ভাঙি লিখিব পাৰোঁ। এতিয়া এইটো যোগ কৰিলে কিমান হ'ব? 18 আৰু 10 যোগ কৰিলে কিমান হয়? 28 যোগ 1 কিমান হয়? 29। এতিয়া তোমালোকে খ নম্বৰটো চোৱা। কি কৈছে? 23 যোগ 15। ইয়াত হৈছে 23। 23ৰ পৰা 15 ঘৰ আগুৱাই গৈছে। ক'ত পাইছে? 3 10 8 38। তোমালোকে গণি চাবা। ইয়াৰ পৰা ইয়ালৈ কেইঘৰ আগুৱাই গৈছে? 15 ঘৰ। মানে 23 যোগ 15। 23 আৰু 15 যোগ কৰিলে কিমান হয়? 38। এতিয়া তোমালোকে গ নম্বৰটো চোৱা। 29 যোগ 11 কিমান হয়? 40। তোমালোকে ইয়াত চোৱা। 29ৰ পৰা 11 ঘৰ আগুৱাই গৈছে। গৈ ক'ত পাইছে? 40ৰ ঘৰত পাইছে। মানে 29 যোগ 11 যোগ কৰিলে কিমান হয়? 40। সংখ্যা ৰেখাডাল চাই খালী বাকচবোৰ পূৰ কৰ আহা। প্ৰথমে ক নম্বৰটো চোৱা। এইটো হৈছে কি? 21। 21 যোগ, মানে ইয়াত আহিছে 21ৰ পৰা 10 ঘৰ আগুৱাই ক'ত পাইছে? 31। মানে 31ৰ পৰা আৰু 4 ঘৰ আগুৱাই ক'ত পাইছে? মানে 35। মানে 10 আৰু 4 কিমান হয়? 14। 21 যোগ 14 কিমান হয়? 35। তোমালোকে এনেকৈ কৰিবা। তাৰপিছত খ নম্বৰটো কি কৈছে? তোমালোকে ইয়াত চোৱা। 14ৰ পৰা 10 ঘৰ আগুৱাইছে। ক'ত পালে? 24। তাৰপিছত 24ৰ পৰা আৰু 8 ঘৰ আগুৱাইছে। ক'ত পালে? 32। মানে 10 আৰু 8 কিমান হয়? 18। 14 যোগ 18 কিমান হয়? 3 10 2 32। এতিয়া তোমালোকে গ নম্বৰটো চোৱা। কি কৈছে? ইয়াত আছে 15। 15ৰ পৰা 10 ঘৰ আগুৱাই গৈছে। ক'ত পালে? 25। মানে 25ৰ পৰা আৰু 10 ঘৰ আগুৱাই গৈছে। ক'ত পালে? 35। 35ৰ পৰা আৰু 3 ঘৰ আগুৱাই গৈছে। ক'ত পালে? 38। 10 আৰু 10 কিমান হয়? 20 যোগ 3 কিমান হয়? 23। মানে 15 আৰু 23 যোগ কৰিলে কিমান হয়? 3 10 8 38। ইয়াত ক'ত পাইছে? 38ত পাইছে। যোগ কৰ আহা। তোমালোকে এইবোৰ যোগ কৰিবা। মই তোমালোকক যোগ কৰা শিকাই দিছোঁ। তোমালোকে এইবোৰ কৰিবা। 6 আৰু 0। 0 মানে নাই। 6 আৰু নাই যোগ কৰিলে কিমান হয়? 6 হ'ব। 4 আৰু 2 যোগ কৰিলে কিমান হ'ব? 6। এনেকৈ এইবোৰ কৰিবা। 7 আৰু 2 যোগ কৰিলে 9। 3 আৰু 3 যোগ কৰিলে 6। তোমালোকে এইবোৰ এনেকৈ কৰিবা। তাৰপিছত কি কৈছে? খেলো আহা। মীনা আৰু কৰিমে সংযোগী ঘনকৰ সৈতে খেল খেলি আছে। তেওঁলোকে দুয়োৰে লগত মুঠতে কিমানটা ঘনক আছে গণনা কৰ আহা। এইজনী হৈছে মীনা আৰু এইজন হৈছে কৰিম। এইবোৰ হৈছে মীনাৰ ঘনক আৰু এইবোৰ হৈছে কৰিমৰ ঘনক। কেইটা আছে তোমালোকে গণি চাবা। কেইটা আছে তোমালোকে গণি চাবা। ইয়াত কেইটা আছে? 10টা আছে। মানে ইয়াত এটা 10 আৰু ইয়াত এটা 10। কেইটা হ'ল? 2 10। দুটা 10 হ'ল। 2 10 আৰু 1 কেইটা আছে? এটাকৈ কেইটা আছে? এটা 2টা 3টা আৰু 3টা 1। এইবোৰ হৈছে মীনাৰ ঘনক। কেইটা হ'ল তেনেহ'লে? 2 10 আৰু 3 1 কিমান হ'ল? 2 10 3 23। কিমান হ'ল? 23টা হ'ল। আৰু এইবোৰ হৈছে কৰিমৰ ঘনক। কেইটা আছে? ইয়াত 10টা আছে, ইয়াত 10টা
আৰু ইয়াত 10টা কেইটা হল 3 10 3 10 আৰু 1 কেইটা আছে এটা 2টা 3 4 5 6 6 1 মানে 3টা 10 আৰু 6টা 1 আছে কিমান হয় 3 10 6 কিমান হ'ব 36 মানে কৰিমৰ মুঠ ঘনক কেইটা আছে 3 10 6 36 তোমালোকে ইয়াত চোৱা মিনাৰ কেইটা 10 আছিল 2টা 10 এই দুটা হৈছে মিনাৰ 10 আৰু কৰিমৰ কেইটা 10 আছিল 3টা তেনেহলে 3টা আৰু 2টা কেইটা হল মুঠ 5টা 10 হল আৰু মিনাৰ 1 কেইটা আছিল মিনাৰ 1 আছিল 3টা কৰিমৰ 1 কেইটা আছিল কৰিমৰ 1 আছিল মানে 6টা 6 আৰু 3 কিমান হয় 9টা 1 1 কেইটা হল 9টা 1 আৰু 10 কেইটা হল 5টা 10 তেনেহলে কি হয় 5 10 9 কিমান হ'ব 59 মানে কৰিম আৰু মিনাৰ মুঠ ঘনক কেইটা আছে 59 তাৰ পিছত কি কৈছে কৰি চাও আহা তোমালোকে এইবোৰ যোগ কৰিবা ইয়াত 2টা 10 আছে যোগ ইয়াত এটা 10 আছে আৰু 3টা 1 আছে কিমান হয় 3 10 যোগ 3 1 কিমান হয় 33 10 হল 3টা আৰু 3টা 1 আছে কিমান হয় 3 10 3 33 তোমালোকে এইবোৰ এনেকৈ কৰিবা তাৰ পিছত কি কৈছে এইবাৰ কৰিম আৰু মিনাই কেইটামান ঘনক বেছিকৈ লৈ ঘনকবোৰ নতুনকৈ সজালে এই নতুন হাজনবোৰ কেনেকুৱা চাও আহা তোমালোকে ইয়াত চোৱা এইবোৰ হৈছে কৰিমৰ ঘনক কেইটা আছে মানে ইয়াত 2টা 10 আছে 2 10 আৰু 1 কেইটা আছে 4 1 এইবোৰ হৈছে মিনাৰ ঘনক কেইটা আছে 3টা 10 3 10 আৰু 1 কেইটা আছে 9টা 1 আছে 9 1 এতিয়া এইবোৰ আমি কি কৰিম যোগ মানে একেলগে কৰিম তোমালোকে তলত চোৱা 10 কেইটা হ'ব 2টা আৰু 3টা কেইটা 5টা 10 আৰু 1 কেইটা হ'ব 9টা 1 আছে ইয়াত আৰু 4টা 1 কিমান হ'ব 1 হ'ব 13টা 1 13 মানে কি 1 10 আৰু 3 কি হয় 13 তেনেহলে এতিয়া কি হল 10 কেইটা হল 10 এটা বাঢ়িল মানে 13ৰ এটা 10 ইয়াত আহিল এই 10টো ইয়াত আহিল মানে আগত 5 10 আছিল এতিয়া মানে কেইটা 10 হল 6 10 আৰু 1 কেইটা থাকিল 1 থাকিল 3 মানে 6 10 আৰু 3 1 কিমান হয় 6 10 3 63 63 এতিয়া তোমালোকে ইয়াত চোৱা কি লিখিছে 3 10 ইয়াত 10 কেইটা আছে এটা 2টা 3টা এতিয়া তোমালোকে চোৱা কি কৈছে কিমান সংযোগী ঘনক আছে গণনা কৰো আহা এইবোৰ আমি যোগ কৰিম ইয়াত চোৱা কেইটা আছে এটা 10 আছে আৰু 1 কেইটা আছে 5 1 এইটো যোগ ইয়াত কেইটা আছে 2 10 আৰু 1 কেইটা আছে 8 1 এই দুটা আমি যোগ কৰিম তেনেহলে কিমান হ'ব 3 10 আৰু যোগ 13 1 মানে ইয়াত 10 কেইটা হল এটা 2টা 3 মানে 3 10 যোগ 1 কেইটা হল তোমালোকে গণি চাবা 1 13 1 তেনেহলে কিমান হ'ব 3 10 যোগ 1 10 এতিয়া তোমালোকে চোৱা কি কৈছে কিমান সংযোগী ঘনক আছে গণনা কৰো আহা এতিয়া আমি এইবোৰ যোগ কৰিম তোমালোকে ইয়াত চোৱা কেইটা আছে এটা 10 আছে 1 10 আৰু 1 কেইটা আছে 5 1 যোগ ইয়াত কেইটা আছে 2 10 দুটা 10 আছে আৰু 1 কেইটা আছে 8 1 এইটো আমি যোগ কৰিম তেনেহলে কিমান হ'ব 10 কেইটা হল এটা 2টা 3টা 3 10 যোগ 1 কেইটা হল 1 তোমালোকে গণি চাবা 1 কেইটা হ'ব 13 1 এতিয়া তোমালোকে চোৱা 10 কেইটা 3টা 10 13 13 মানে কি 1 10 3 কি হয় 13 13 মানে কি 13 মানে 1 10 যোগ 3 1 মানে কি হল 13 এতিয়া তেনেহলে 10 কেইটা হল 3টা আৰু এটা কেইটা হল 4 10 1 কেইটা থাকিল 1 থাকিল 3 মানে 4 10 3 কিমান হয় 43 43 এতিয়া তোমালোকে এইটো চোৱা ইয়াত 10 কেইটা আছে 3টা আছে 3 10 আৰু 1 কেইটা আছে 2টা 1 2 1 এইটো যোগ ইয়াৰ লগত এইটো যোগ কৰিব লাগিব ইয়াত 10 কেইটা আছে 2 10 আৰু 1 কেইটা আছে মানে 9 1 1 কেইটা আছে 9টা আছে এতিয়া আমি যোগ কৰিম তেনেহলে 10 কেইটা হল এটা 2টা 3 4 5 5 10 যোগ 1 কেইটা হল 1 তোমালোকে গণি চাবা 11 1 এতিয়া কি হল 5 10 যোগ 11 1 11 মানে কি 1 10 1 11 11 মানে আমি কেনেকৈ লিখিব পাৰো 1 10 যোগ 1 1 1 মানে হৈছে কি 11 এতিয়া 10 কেইটা হল তেনেহলে 5টা আৰু এটা কেইটা হল 6 10 যোগ 1
কিমান হ'ল 6×1 কিমান হয় 61 তোমালোকে এইবোৰ এনেকৈ কৰিবা তাৰপিছত তোমালোকে চোৱা এইজনী হৈছে কোন মিনা মিনাই কৈ আছে কি কৈ আছে কৰিম তুমি জানানে আমি ঘনকবোৰ গণনা নকৰাকৈও যোগ কৰিব পাৰো এতিয়া কৰিমে কৈ আছে কি কৈ আছে হয় নেকি মিনা কিন্তু কেনেকৈ মানে আমি ঘনকবোৰ এনেকৈ গণনা নকৰি ডাইৰেক্ট আমি কি যোগ কৰিব পাৰো তোমালোকে কিতাপত চাবা ইয়াত ধুনীয়াকৈ বুজাই দি আছে তোমালোকে চাবা এইটো যোগ কৰিব লাগিব 5×4 আৰু 3×7 এই দুটা যোগ কৰিব লাগিব কিমান হ'ব 4 আৰু 7 যোগ কৰিলে কিমান হয় 11 হয় 11ৰ কি হ'ব 11ৰ লাষ্টৰটো হ'ব 11ৰ 1 আৰু এই একটো বাকি থাকিল তাৰ পিছত 5 আৰু 3 কিমান হয় 5 6 7 8 বাকি আছে 1 মানে 8 আৰু 1 এই দুটা যোগ কৰিব লাগিব 8 আৰু 1 যোগ কৰিলে কিমান হয় 9 মানে সংযোগী ঘনকবোৰ গণনা নকৰাকৈ আমি ডাইৰেক্ট এনেকৈও যোগবোৰ কৰিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা থ্যাংক ইউ